নমস্কাৰ বন্ধুসকল, আজি 2025 চনৰ 1 জানুৱাৰী প্ৰথমটোৰ দিন। আজি এই দিন বিশেষ উপলক্ষে মই বৰ্তমান আছোঁ আমাৰ ডিব্ৰুগড় স্থিত শ্ৰী জগন্নাথ মন্দিৰত। লোকাৰণ্য হৈ পৰিছে মন্দিৰ। চাগে সকলো ৰাইজে আজি বছৰৰ প্ৰথম দিনটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সেৱা জনাই সকলো যাতে মংগলভাৱে বছৰটো সমাপনী সুকলমে পাৰ হয় তাৰে প্ৰাৰ্থনা জনাবলৈ আহিছে। অত্যন্ত এক ভাল মনোমোহা লগা দৃশ্য। মই আশা কৰিম ভক্তি আৰাধনাৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি ৰাইজৰ এনেদৰে বিশ্বাস আৰু আস্থা আৰু দুগুণ বাঢ়ি থাকক। লগতে সকলোৰ মাজত আমাৰ মাজত হিংসাত্মক মনোভাৱবোৰ নাইকিয়া হওক, সুখ শান্তি সমৃদ্ধিয়ে সকলোৰে জীৱন উপচি পৰক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোক সকলোকে যিসকলে মোৰ ভিডিঅ' চাই আছে আপোনালোক সকলোকে পুনৰবাৰ ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জগন্নাথ শ্ৰী প্ৰভু জগন্নাথে আপোনালোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি আপোনালোকক সমৃদ্ধি উপৰ্য পৰিমাণে আপোনালোকৰ জীৱনত আগবঢ়াই দিয়ক, যাতে আপোনালোক প্ৰত্যেকে সফল হ'ব পাৰে। এয়া মই আপোনাক দেখাইছোঁ ভিউ শ্ৰী জগন্নাথ মন্দিৰত ধুনীয়াকৈ লোকাৰণ্য হৈ পৰা মন্দিৰৰ ভিউ চাওক। মই কেমেৰাত অহা নাই কাৰণ আহিব পৰা অৱস্থাত নাই, গতিকে অৱস্থাত নাই মানে যিহেতু অকলে আছোঁ বৰ্তমান, মোৰ কেমেৰা কৰিবলৈ মানুহ নাই, সেইকাৰণে মই পিছফালৰ ভিউখিনি দেখাই আছোঁ। মন্দিৰ দেখিছে অলৰেডি, দেখাবলৈ একোৱেই নাই, কিন্তু আজিৰ এই যিটো পৰিৱেশটো কিন্তু এয়া কিন্তু খুব ব্যতিক্ৰম, খুব ভাল লগা। সকলোকে পুনৰবাৰ শুভেচ্ছা জনালোঁ।